শিৱসাগৰ বিষ্ণুদলত আচলতে ভয়ংকৰ ঘটনা ঘটিবলৈ গৈছে। এগৰাকী মহিলাই এডাল কাঠ লৈ মন্দিৰ নিৰ্মাণ কৰি থকাৰ অৱস্থাত আহি ওপৰলৈ বগাই গ'ল আৰু মিস্ত্ৰীসকল ভয়তে পলাই পতং দিয়ে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৱে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। বিষ্ণুদলত হঠাতেই হোৱা দোৱা লাগিল। বিষ্ণুদলত এগৰাকী মহিলাই হাতত এডাল কাঠৰ টুকুৰা লৈ আহি হঠাতেই নিৰ্মাণ কৰি থকাৰ বাঁহ বান্ধি থোৱাৰ বাঁহত উঠি গৈ ওপৰ পালেগৈ আৰু ওপৰ পালত যিসকল মিস্ত্ৰীয়ে কাম লাগি আছিল সেই মিস্ত্ৰীসকলে ভয়তে পলাই পতং দিলে আৰু মিস্ত্ৰীসকলে পলাই যোৱাৰ দেখি তেওঁ বহুত অশ্লীল গালি গালাজ পাৰিবলৈ ধৰিলে আৰু তেওঁ আচলতে মানসিকভাৱে সক্ষম ব্যক্তি চাগে। মানসিক ডিপ্ৰেশ্যনত ভুগি তেওঁ অনাই বনাই ঘূৰি ফুৰা সম্ভৱ। সেয়েহে তেওঁ নিজৰ মানসিক ভাৰসাম্য হেৰুৱাই এনেকৈ বাঁহডাল লাখুটিডাল লৈ হঠাৎ বিষ্ণু মন্দিৰত উঠি তেওঁ বেয়া বেয়া অসভ্য অশ্লীল মাত মাতিবলৈ ধৰিলে আৰু সেই সময়তে পুলিচ উপস্থিত হৈ তেওঁক নমাবলৈ চেষ্টা কৰে যদিও বহু সময় তেওঁৰ লগত যুঁজি নমাবলৈ সক্ষম হোৱা নাছিল আৰু অৱশেষত তেওঁ সকলোকে গালি শপনি পাৰি তেওঁ যি মন যায় কৈ বেয়া বেয়া অশ্লীল ভাষাৰে সকলোকে কিবা কিবি কৈ আছে আৰু শেষত তেওঁ নিজেই নামি আহিল। আৰু এই ঘটনাটো আচলতে শিৱসাগৰত বিষ্ণু মন্দিৰত প্ৰথমবাৰ হৈছে বুলি প্ৰকাশ কৰিছে আৰু বিষ্ণু মন্দিৰত এই মানুহগৰাকী প্ৰথমবাৰ দেখিছে বুলি প্ৰত্যক্ষদৰ্শীয়ে কৈছে আৰু ক'ৰ পৰা আহিল কি কথা সেই কথাটোহে আচৰিত হ'ল আৰু হঠাতে এগৰাকী মহিলা এনেকৈ ওলোৱাটো আচলতে বৰ স্বাভাৱিক নহয়। সেই গতিকে সকলো ওচৰ চুবুৰীয়া চিন্তিত হৈ পৰিছে আৰু এই মহিলাগৰাকীক এতিয়া পুলিচৰ জিম্মাত লৈছে নে কি সঠিককৈ জানিবলৈ মই সবিশেষ ভিডিঅ'টো নাই পোৱা, কিন্তু যিমানকণ পাৰিছোঁ বা যিমানকণ গম পাইছোঁ সেইকণ আপোনালোকলৈ মই আগবঢ়ালোঁ। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যিসকলে নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।